গাইজ কি খবৰ আশা কৰিছোঁ সকলোৰে ভাল মোৰতো ভালেই আজি আকৌ অন্য এটা মিনি ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিলোঁ ৰাতিপুৱা শুই উঠি মই মুখ চুখ ধুই ডাইৰেক্ট পাকঘৰত কাৰণ মোক মায়ে চাহ বনাব দিছে আৰু মই একদম দাঁত উলিয়াই পাকঘৰ আহি পাই গ'লোহি আৰু এতিয়া ভাবিছোঁ যে চাহ বনোৱাৰ আগত গেছ টেবুলখন এবাৰ চাফা কৰি লওঁ তাৰপিছত চাহ বনাম মই ধুনীয়াকৈ এইখিনি গেছ টেবুলখন চাফা কৰি লৈছোঁ আৰু আমাৰ ঘৰত আকৌ লাল চাহ খোৱা মানুহহে আছে গাখীৰ আকৌ খায় কিন্তু গাখীৰ চাহ নাখায় এইটো দেখিছেই সি ভাগৱত যাবৰ কাৰণে ব্ৰাছ কৰি আছে গা চা ধুই হৈ গ'ল সি কাপোৰো পিন্ধিলে কিন্তু ব্ৰাছ কৰা নাই মহাশয় এতিয়া ব্ৰাছ কৰিছেহে তাৰ দেখিছেনে ইমান একদম দাঁত নাবাজিবি একদম চাবি আৰু দাঁতকেইটা সৰাই যাবও পাৰে আৰু মই তাৰ কাৰণে চাহ একদম বহাই দিলোঁ গৰম পানী মানে তাৰপিছত মই এতিয়া বাকী বেলেগ যি কাম আছে কৰিমগৈ আৰু দেখিছে নহয় গোটেই ঘামি জুমি একদম অৱস্থা নাই আজি বহুত ৰ'দ পৰিছে তাকো আজি আমাৰ ঘৰৰ ওচৰত মানে আমাৰ ঘৰৰ চেণ্টাৰটো ভাগৱত পাতো আছে তাকে দেখুৱাব পাৰোঁ নে নোৱাৰোঁ ঠিক নাই মই ভাইটিৰ কাৰণে লাল চাহ বনাই আছোঁ হ'লেই আৰু তাৰপিছত তাক মই মাত লগাই আছোঁ খাহি বুলি তাক লাল চাহকণ বাকি লৈ মই এতিয়া গাখীৰ চাহ বনাম দেখিছেই নহয় আৰু তাৰ লগত লাগি থাকোঁতে মই গৰম পানী অকণমান গাখীৰখিনি দিবলৈ পাহৰি থাকিলোঁ সেইকাৰণে এতিয়া লাল চাহতে দি লওঁ গুটিবৰ কাৰণে যদি ডাইৰেক্ট গাখীৰখিনি মানে দি দিয়া হয় তেতিয়া মানে কি হয় গোল গোল হৈ যায় মানে মিক্স কৰিব নোৱাৰি সেইকাৰণে মই এতিয়া একদম পূৰা গুলি আছোঁ দেখিছে নহয় মই একদম নাচি নাচি কাম কৰি আছোঁ একচুৱেলি মানুহে কাম কৰিলে অলপ ফূৰ্তি ফাৰ্তাকৈ কামবোৰ কৰিব লাগে আৰু ইমান আৰু মন চন মাৰি কাম কৰি থাকিব নালাগে গান এটা বাজি থাকিলেতো ক'বই নোৱাৰি মই নাচি বাগি একদম ক'ব নোৱাৰা হৈ থাকোঁ আৰু আৰু মই একদম ফূৰ্তি চূৰ্তি কৰি একদম ঘৰৰ কামখিনি কৰি আছোঁ এতিয়া মোৰ গাখীৰ চাহত চাহপাত অকণ দিওঁতে দেখিলে নহয় গোটেই উতলি চাহখিনিয়ে পৰিব লৈছিলে ভাগ্য ভাল মই যে গেছটো নুমাই দিলোঁ আৰু মই চাহপাত দিলোঁ চাহপাতখিনি দি এতিয়া মই ধুনীয়াকৈ আকৌ এবাৰ ঘুটি দিম মিক্স হ'বৰ কাৰণে আৰু মই পূৰা একদম বঢ়াই দিলোঁ জুইটো আৰু দেখিলেই নহয় মই যে কিবা এটা কৰিবলৈ আহিলে কিবা এটা হ'বই আৰু এইটোতো ভগৱানে লিখিয়ে পঠিয়াইছে নেকি জানো মায়ে গম পোৱাহেঁতেন মোৰ ডিঙি কাটি দিলে হয় সেইকাৰণে মই দেখুৱাইছোঁ আৰু মোৰো চাহ হৈ গ'ল এতিয়া দিম আৰু আধা আধিটো পৰিলেই কিনো ক'ম আৰু মই চবকে বাকী দিছোঁ আৰু লৈ যাব আৰু মানে সিহঁতি মই একদম জাষ্ট বাকীহে দিছোঁ আৰু এইকেইদিন মানে ভিডিঅ' দিয়াই নাই ভিডিঅ' এইকাৰণে দিয়া নাই কাৰণ মোৰ এলাহ আজি যেনে তেনে মই বনাইছোঁ তাৰপিছত চাহ তাহ খাই হোৱাৰ পিছত মই এতিয়া বিচনাখন পাৰিব লৈছোঁ আৰু কামখিনিতো কৰিব লাগিব ৰাতিপুৱা মানে আগবেলা কামটো মই কৰোঁ পিছবেলা ভণ্টিয়ে কৰে সেইকাৰণে মই এতিয়া ধুনীয়াকৈ ব্লেংকেট চ্লেংকেট জাপি লৈছোঁ আৰু ঘৰৰ কামখিনি সোনকালে কৰি থৈছোঁ কাৰণ ঘৰৰ ওচৰতে ভাগৱত কোনোবা আহি যায় ঠিক নাই নহয় আলহী নিচিনা সেইকাৰণে ভাবিলোঁ ঘৰৰ কামকেইটা সোনকালে কৰি থওঁ কোনোবাই আহিব বহিব খাব যাব বাছ ঘৰটো লেতেৰা হৈ থাকিলে ক'ব নহয় গাভৰু ছোৱালী দুজনী থাকি ঘৰটো চাফা কৰি ৰাখিব পৰা নাই সেইকাৰণে ৰাতিপুৱা সোনকালে উঠিলোঁ যেতিয়া ঘৰৰ কামখিনি কৰি লৈ মেলি ধুনীয়াকৈ বিচনাত পৰি থাকিলেও কোনো কথা নাই আলহী আহিব ধুনীয়াকৈ বহিব যাব আৰু ভাইটি ফটো মাৰি দিব লাগে মই তাক ফটো মাৰিবলৈ ওলাই আহিছিলোঁ ভিডিঅ' কৰি থ'লোঁ সি গমেই নাপায় তাক আকৌ ফটো চটো মৰাই আহি আকৌ মই বিচনাখন পাৰিবলৈ আহিলোঁ কাৰণ মই ব্লেংকেটকেইখন জাপি দেখি মোক মাতি দিলে দেখি গুচি গ'লোঁ বিচনাখন পৰাই নহ'ল মই এতিয়া বিচনাখন পাৰি আছোঁ ৰাতিপুৱা মানে কি গৰমটো অলপ অলপ পৰিছে আৰু কাপোৰ ৰাতি লোৱা হয়েই অলপমান ফেন চলাই দিলে ঠাণ্ডা লাগে যে সেইকাৰণে এখন এখনকৈ লৈ শুইছোঁ আৰু এইখিনি কাম কৰি হোৱাৰ পিছত আকৌ বেলেগ কাম আছে মানে বিচনা তিনিখন আছে তিনিখন বিচনা পাৰি মেলি ধুনীয়াকৈ আৰু আজৰি হৈ থাকিম আৰু মই লং ব্লগ দিম বুলি আপোনালোকক কৈ থাকোঁ কিন্তু লং ব্লগ দিয়াই হোৱা নাই কাৰণ এলাহে মোক খাই মাৰিছে আৰু এইখিনি যিখিনি পাইছোঁ মিনি ব্লগকে দি আছোঁ আৰু মিনি ব্লগখিনিতো আপোনালোকে সেইদিনাখনি দিয়া মিনি ব্লগটো কিন্তু মৰম দিছে ভাল লাগিলে এনেকৈ আকৌ আগলৈ দি থাকিব তাৰে আশা কৰিছোঁ আৰু এতিয়া মই এইটো ৰুমত প্ৰায় ব্লেংকেটখিনিয়ে থোৱা হয় আলহী আহিলেও খোৱা হয় সেইকাৰণে এইটো ৰুমত মই এতিয়া ব্লেংকেটখিনি পাৰিছোঁ মাও শুৱে মানে এইখনত মায়ে ৰাতি শুলে মানে কাপোৰখিনি আঁতৰাই লৈ যোৱা হয় দিনত এইখিনি পাৰি থোৱা হয় এইটো এখন বিচনা 2 নম্বৰ বিচনা পাৰি হৈ গ'ল এতিয়া ভাইটি ভাগৰ বিচনাখনো পাৰিলোঁ মানে কিনো দেখুৱাম বোলো একেবাৰে পাৰি মেলি হোৱাৰ পিছত দেখুৱাম বুলি ভাবিলোঁ আৰু তাৰ দেখিছেনে আলনাডাল আৰু এডাল একদম তাঁৰ এডাল একদম কানেক্ট কৰি লৈছোঁ তাৰ বিচনাখনৰ কাষলৈ মানে চাৰ্জ দি চাই থাকিবলৈ ফোন আৰু মই এতিয়া তাৰ কাপোৰ মানে ৰাতিপুৱা পিন্ধি আছিলোঁ যে ভাগৱত যাবৰ কাৰণে খুলি থৈ গ'ল বেলেগ এযোৰ ড্ৰেছ পিন্ধিলে দেখি ধুতি আৰু চুৰিয়া পিন্ধিলে এইখিনি চোফাতে এৰি থৈ গুচি গ'ল ল'ৰা মানুহৰ চৰিত্ৰৰ কথানো কি ক'ব যিমান ধুনীয়া কৰি ৰাখিলেও সিহঁতৰপৰা চাফা কৰি ৰাখিব নোৱাৰি ঘৰটো আমাৰতো ভাইটিৰ কথা ক'বই নোৱাৰি চাফা কৰি যামহে সি আকৌ লেতেৰা কৰিবই এনেকৈ গোটেই কামখিনি আৰু কৰি আছোঁ এইখিনি কৰি হোৱাৰ পিছত আকৌ মই ঘৰ ঝাৰু মাৰিব লাগিব আৰু দেখিছে নহয় মই কামবোৰ একদম কৰিলে আপিতপিতকৈ কৰোঁ আৰু ঘৰৰ মানুহে চাই ভাবিব চাগে বা তাই আজি একেবাৰে ভিডিঅ'ত দেখোন আপিতপিত কথা কৈছে কিন্তু কি হ'ব সঁচা কথা ক'ব গ'লে সেয়াই যিমানখিনি পাৰোঁ মই নিজে ধুনীয়াকৈ ৰাখিব বিচাৰোঁ আৰু টেবুলখন চাফা কৰিবৰ কাৰণে আহিলোঁ আৰু পিছফালে কাপোৰখিনি বিচনাখনত থকা কাপোৰখিনি ইগন'ৰ কৰিব মানে কাপোৰ ইমানখিনি হৈ গৈছে মানে থ'বলৈ জেগা নাই গড্ৰেজতো একেবাৰে একেই মানে ৰিলচ বনাওঁতে মেখেলা চাদৰবোৰ এনেকৈ জাপি মেলি সোমোৱা চিষ্টেম নাই আৰু মই একদম মোহাৰি মেলি ভৰাই থৈ দিওঁ
এতিয়া তাতো জেগা নাই, তাৰপৰা উলিয়ালেহে এইখিনি হেৰি হ'ব। আৰু ঘৰটো বনোৱা হোৱা নাই যে, এই 3টা ৰুমেই আছে, যেনে তেনে আছোঁ আৰু। তাৰপিছত ঘৰো এতিয়া বনোৱা ষ্টাৰ্ট কৰিম বুলি কৈ আছে। যি কি নহওক অকণমানি ঘৰ যদিও ধুনীয়াকৈ পৰিপাটিকৈ ৰাখিবলৈ বিচাৰোঁ। আৰু এয়া মোৰ ফাইনেলি আলনাডালো জাপি হৈ গ'ল। তাৰপিছত এতিয়া মই ঘৰ সাৰিম, এয়া দেখিছে নহয়, ঘৰ সাৰিবৰ কাৰণে মই ৰেডি। আৰু মই ঘৰটো ঝাৰু মাৰি ভাল পাওঁ, কাৰণ মানে কি চুকে কাণে যিমানখিনি আছে মই জাবৰ নিনিওঁ সঁচা কথা, কিন্তু ফুটনি মাৰি লাভ নাই। মানে চুকে কাণে ঘৰৰ মানুহ ক'লেহে মই নিওঁ মানে সাৰি মেলি। নে বাকী মই সাৰোঁ, কিন্তু কি হয় নাজানো, কোন পাকত আকৌ কি বস্তু থাকি যায়। মায়ে আকৌ সাৰিলে সেইখিনি পাই গ'লে মানে কয় তই চুক কাণ মাৰি ঘৰ নাসাৰ, সেয়া কথা শুনো। এনে আৰু যি পাৰোঁ মই কৰি গৈ থাকোঁ নিজে। আৰু এয়া দেখিছেই ইমানখিনি যাব ওলাল। আৰু তাৰপিছতো মায়ে ক'ব তই চুক কাণ মাৰিয়ে ঘৰ নাসাৰিলি। কি ক'ব আৰু, ছোৱালী মানুহে যিমানে একদম চকুত লগা কাম নকৰোঁ কিয়, বা যিমানে কাম কৰি মাহঁতক নেদেখাওঁ কিয়, আমি নাই কৰাটোৱে ওলায়। বাকী বাদ দিয়ক, সেয়া মোৰ ঘৰ চৰ কাম কৰি হৈ গ'ল। মই ভাত খাওঁতে ভিডিঅ' কৰিব পাহৰি থাকিলোঁ। ভণ্টিয়ে ভাত খাই আছিলে, তাইকে উলিয়াই দিলোঁ। আজি আছিলে টেঙা তৰকাৰী, আলু ভাজি, মাছ, সেয়াই দি খালোঁ। গৰম যি পৰিছে, টেঙা তৰকাৰী খাই বহুত ভাল লাগে। মায়ে টেঙা তৰকাৰী বনালে। আজিলৈ ভিডিঅ'টো ইমানে। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।